ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় আৰম্ভ কৰিব লৈছো। এই অধ্যায়টোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2 নম্বৰৰ 4টা প্ৰশ্ন আৰু 1 নম্বৰৰ এটা প্ৰশ্ন, মুঠ 9 নম্বৰৰ প্ৰশ্ন হয়। গতিকে এই অধ্যায়টো তোমালোকে মোৰ ভিডিঅ' গোটেইকেইটা ভালকে চালে আটাইকেইটা নম্বৰ ধুনীয়াকে পাবলৈ সক্ষম হ'বা। গতিকে মই আৰম্ভ কৰিছো। এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো মই ABC। এতিয়া ABC সমকোণী ত্ৰিভুজৰ এই বি কোণটো সমকোণ 90 ডিগ্ৰী, অৰ্থাৎ এই 90 ডিগ্ৰী কোণটোৰ অপজিটে থকাটোক কয় অতিভুজ, আৰু অতিভুজক ইংলিছত কয় হাইপটেনিয়াছ। গতিকে মই লিখিছো H। এই সমকোণী ত্ৰিভুজটোত বি কোণটোত 90 যোৱাৰ পিছত A আৰু C থাকি গ'ল। A আৰু C 90 থাকিব, কাৰণ 90 আৰু 90 180, টোটেল 180 থাকে। তেতিয়াহ'লে সেই 90টো এটা 90 গুচি যোৱাৰ পিছত আৰু 90 থাকিলে 90টো যদি A আৰু C ৰ মাজত ভাগ হৈ যায়, ভাগ হৈ গ'লে A টোও 90তকৈ সৰু হ'ব, C টোও 90তকৈ সৰু কোণ হ'ব। আৰু সেই সৰু কোণবোৰক কি কয়? 90 ডিগ্ৰীতকৈ সৰুবোৰক সূক্ষ্ম কোণ বুলি কোৱা হয়। এই সূক্ষ্ম কোণবোৰৰ সাপেক্ষে আমি 6টা অনুপাত পাওঁ, মানে A কোণৰ কাৰণে 6টা অনুপাত পাম, আৰু C নামৰ সূক্ষ্ম কোণটো সাপেক্ষে 6টা অনুপাত পাম, আৰু সেইকেইটাকে ত্ৰিকোণমিতিক অনুপাত বুলি কয়। আৰু সেইকেইটা আমি চাওঁচোন। প্ৰথমতে A নামৰ সূক্ষ্ম কোণটো লৈছো। এতিয়া মই আকৌ এবাৰ কৈছো, 90 ডিগ্ৰী কোণটোৰ অপজিটে থকাডাল অতিভুজ হাইপটেনিয়াছ H বুলি লিখিছো, আৰু এই বাহুডালেই ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ বাহু। আৰু এই যিটো সূক্ষ্ম কোণ ল'ম, সেই সূক্ষ্ম কোণটোৰ অপজিটে থকাডাল হৈছে পাৰপেণ্ডিকুলাৰ। তাৰমানে যিটো সূক্ষ্ম কোণ ল'ম তাৰ অপজিটে থকাডাল পাৰপেণ্ডিকুলাৰ হয়, P বুলি লিখিছো, লম্ব বুলি কয়। আৰু সেই সূক্ষ্ম কোণটোৰ লগত লাগি থকাডালক কয় বেছ বুলি কয়। ইয়াত মই B লিখিছো, ভূমি বুলি কয়। এতিয়া মই 6টা অনুপাত পাম, সাইন, cos, tan, cot, sec আৰু cosec। এতিয়া মই কোনটো কোণৰ কাৰণে লৈছিলো? A নামৰ সূক্ষ্ম কোণটোৰ কাৰণে লৈছিলো। গতিকে মই ইয়াত লিখিছো A, sin A, cos A, tan A, cot A, sec A আৰু cosec A। মই মনত ৰাখিবৰ কাৰণে এটা সহজ পদ্ধতি কৈ দিছো। তোমালোকে লিখিবা ওপৰৰ পৰা, প্ৰথমতে ওপৰৰ পৰা লিখিবা পাব্লিক বলো হাই হাই। আকৌ তলৰ পৰা আৰম্ভ কৰিবা পাব্লিক বলো হাই হাই। গতিকে ইয়াত কি হয়, এই A নামৰ সূক্ষ্ম কোণটোৰ কাৰণে যিডাল পাৰপেণ্ডিকুলাৰ আছিলে আৰু যিডাল হাইপটেনিয়াছ আছিলে, পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ অনুপাতটোকে কি বুলি কোৱা হয়? সাইন বুলি কোৱা হয়। বেছ আৰু হাইপটেনিয়াছৰ অনুপাতটোকে কি বুলি কোৱা হয়? কস বুলি কোৱা হয়। পাৰপেণ্ডিকুলাৰ আৰু বেছৰ অনুপাতটোকে টেন বুলি কোৱা হয়। বেছ আৰু পাৰপেণ্ডিকুলাৰ অনুপাতকে কট বুলি কোৱা হয়। তেনেকে এইখিনি পোৱা যায়। আকৌ আমি যদি তেনেকে যদি চাবলৈ যাওঁ, এই যদি চি নামৰ কোণটো লওঁ, চিটো এটা সূক্ষ্ম কোণ। মই অকমান আগতে কৈছিলো এৰ কাৰণে এৰ অপজিটডাল পাৰপেণ্ডিকুলাৰ। যদি চি নামৰ সূক্ষ্ম কোণটোৰ কাৰণে লওঁ, চিৰ অপজিটডাল পাৰপেণ্ডিকুলাৰ হ'ব, আৰু চিৰ লগত লাগি থকাডাল বেছ হ'ব। তাৰমানে কি হয়, এটাই কথা হয়, যদি সূক্ষ্ম কোণ A হয় পাৰপেণ্ডিকুলাৰ তাৰ অপজিটডাল, যদি সূক্ষ্ম কোণ C হয় তাৰ অপজিটডাল পাৰপেণ্ডিকুলাৰ, আৰু সমকোণৰ অপজিটডাল হাইপটেনিয়াছ। তাৰমানে A আৰু C কোণটো যদি সলনি হয়, পাৰপেণ্ডিকুলাৰ আৰু বেছৰহে সলনি হয়, হাইপটেনিয়াছৰ একো সলনি নহয়। গতিকে কেতিয়াবা তোমালোকক এই যিটো মই কোণ বুলি কৈছো, এই কোণটোৰ ঠাইত বা A নামৰ কোণটোৰ ঠাইত এটা বেলেগ আখৰ দিব, থিতা বুলি কয় ইয়াক। আৰু এই থিতাটো হৈছে এটা গ্ৰীক আখৰ। আমি কোণ বুজাবৰ কাৰণে এই থিতাটো ব্যৱহাৰ কৰো। ইয়াত সাইন A নিলিখি পেলাই সাইন থিতা, কস থিতা, টেন থিতা তেনেকে লিখিব। থিতাটো এটা গ্ৰীক আখৰ, আৰু এইটোৱে কোণ বুজায়। যেনেকে তোমালোকে বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত চলক বুজাবৰ কাৰণে এক্স ৱাই জেড আখৰবোৰ ব্যৱহাৰ কৰা, ঠিক তেনেদৰে কোণ বুজাবৰ কাৰণে থিতা ব্যৱহাৰ কৰা হয়। এতিয়া আমি অনুশীলনীটোলৈ যাওঁ। এতিয়া আমি অনুশীলনী আৰম্ভ কৰিছো। অনুশীলনী 8.1। অনুশীলনী 8.1ৰ প্ৰথম প্ৰশ্নটো তোমালোকৰ এনেকে আছে, ABC এটা ত্ৰিভুজ য'ত বি কোণটো সমকোণ বুলি কৈছে। AB 24, AB ডাল আছে 24 সেন্টিমিটাৰ। BC 7, BC ডাল কিমান আছে? 7 সেন্টিমিটাৰ। আৰু মোক কৈছে 1 নম্বৰ উলিয়াব কৈছে সাইন A, cos A এইকেইটা উলিয়াব কৈছে, আৰু 2 নম্বৰত কৈছে সাইন C আৰু cos C এইকেইটা উলিয়াব কৈছে। গতিকে আমাক দুটা বাহু দিয়া আছে, মই লিখি লৈছো।
ABC সমকোণী ত্ৰিভুজৰ কোণ B ইকুৱেল টু 90 ডিগ্ৰী এতিয়া আৰু কি কি দিয়া আছে AB 24 সেন্টিমিটাৰ BC 7 সেন্টিমিটাৰ তে দুটা বাহু দিয়া আছে আমাক এটা বাহু দিয়া নাই যেটো বাহু দিয়া নাই হেতু তোমালোকে জানা সমকোণী ত্ৰিভুজৰ হলে দুটা বাহু দিয়া থাকিলে 3 নম্বৰ বাহুটো পাইথাগোৰাছৰ উপপাদ্য মতে পাব পাৰি গতিকে আমি পাইথাগোৰাছৰ মতে 3 নম্বৰ বাহুটো উলিয়াই লওঁ এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ অতিভুজ কোনডাল আছিল AC ৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান বাকি দুটা বাহু কোনকিটা আছিল AB ৰ বৰ্গ আৰু BC ৰ বৰ্গৰ যোগফলৰ লগত অতিভুজৰ বৰ্গটো সমান এটোৱে পাইথাগোৰাছৰ উপপাদ্য এতিয়া মই যদি ইয়াৰ স্কয়াৰটো অতৰাই দিও জানা তোমালোকে বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া কি বৰ্গমূল অন্যটো সাইডত বৰ্গমূল আহি যাব AB কিমান আছিল 24 স্কয়াৰ আছে BC কিমান আছিল 7 আৰু স্কয়াৰ আছে 24 ৰ স্কয়াৰ 24 পূৰণ 24 576 7 ৰ স্কয়াৰ 7 পূৰণ 7 49 দুইটা যোগ কৰি দিয়া তোমালোকে 625 হ'ব 625 ৰ বৰ্গমূল কিমান হ'ব 25 সেন্টিমিটাৰ গতিকে AC পাই গলো AC কিমান পালো 25 সেন্টিমিটাৰ এতিয়া আমাক কি কি উলিয়াব কৈছে গোটেইটা আমি উলিয়াব পাৰিম গোটেইটা বাহু পাই গলো তেন্তে এতিয়া প্ৰথমতে 1 নম্বৰত লৈ আহিছো 1 নম্বৰ sin A উলিয়াব কৈছে আৰু cos A উলিয়াব কৈছে মই কাষতে লিখি লৈছো sin A cos A tan A cot A sec A আৰু cosec A অকমান আগতে কৈ গৈছো পাবলিক বলো হাই আকৌ তলৰ পৰা লিখিব লাগে পাবলিক বলো হাই এতিয়া A নামৰ কোণটোৰ কাৰণে কৈছে A নামৰ কোণটোৰ কাৰণে আমি আগতে পাই আহিছো সমকোণৰ অপজিট ডালক কি বুলি কোৱা হয় হাইপোটেনিয়াস যেটো কোণৰ কাৰণে লম তাৰ অপজিট ডালক কয় পাৰপেন্ডিকুলাৰ আৰু যেটো কোণৰ কাৰণে লম তাৰ লগত লাগি থকা ডালক বেস বুলি কোৱা হয় যেহেতু মই A নামৰ কোণটোৰ কাৰণে মই এটো হেই কৰিছো গতিকে sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ কোণডাল আছিল পাৰপেন্ডিকুলাৰ আছিল BC হাইপোটেনিয়াস কোণডাল আছিল AC গতিকে পাৰপেন্ডিকুলাৰ কিমান আছিল 7 সেন্টিমিটাৰ আৰু AC কিমান আছিল 25 সেন্টিমিটাৰ ইয়াত সেন্টিমিটাৰ বুলি লিখিব নালাগে সেন্টিমিটাৰ লগত সেন্টিমিটাৰ কাট খাই যাব তাৰ পিছত আহিলে cos A নামৰ কোণটোৰ কাৰণে কৈছে ইয়াত A বুলি লিখিছে গতিকে cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস বেস কোণডাল আছিল AB আৰু বেস বাই হাইপোটেনিয়াস আছিল হাইপোটেনিয়াস কোণডাল আছিল AC গতিকে AB কিমান আছিল 24 আৰু AC কিমান আছিল 25 গতিকে প্ৰথমৰ 1 নম্বৰ পাৰ্টটো হৈ গল এতিয়া 2 নম্বৰ পাৰ্টটো লৈ আহিছো 2 নম্বৰ উলিয়াব কৈছে sin C আৰু cos C আৰু cos C এতিয়া কোনটো কোণৰ কাৰণে C নামৰ কোণৰ কাৰণে মই আগতে কৈছিলো যেতিয়া কোণটো C হৈ যাব C ৰ অপজিট ডাল হ'ব পাৰপেন্ডিকুলাৰ আৰু C ৰ লগত লাগি থকা ডাল হ'ব বেস সমকোণৰ অপজিট ডাল এডাল কেতিয়াও চেঞ্জ নহয় এডাল হাইপোটেনিয়াসই থাকে sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ কোণডাল হৈ গল এবাৰ AB হাইপোটেনিয়াস কোণডাল হৈ গল AC AB কিমান আছিল 24 আৰু AC কিমান আছিল 25 cos
cos মানে আছিলে বেস বাই হাইপোটেনিয়াস বেস কোনডাল হৈ গল BC আৰু হাইপোটেনিয়াস কোনডাল আছিলে AC গতিকে BC আছিলে 7 আৰু AC আছিলে 25 গতিকে এই প্ৰশ্নটো আমাৰ হৈছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছো 2 নম্বৰ প্ৰশ্নটো এটা চিত্ৰ এটা দিয়া আছে আমাৰ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো 2 নম্বৰ প্ৰশ্নটোত এই চিত্ৰটো তোমালোকৰ কিতাপত দিয়া আছে PQR না ত্ৰিভুজ Q কোণটো সমকোণ PQ12 PR 13 আৰু কি উলাব কৈছে নিৰ্ণয় কৰা 10p cot r এটো নিৰ্ণয় কৰিব কৈছে গতিকে আমি সদায় 3 নম্বৰ বাহুটো উলিয়াই ল'ব লাগিব 10p cot r উলিয়াব লাগে 3 নম্বৰ বাহুটো উলিয়াই ল'ব লাগিব এতিয়া লিখিছো PQR সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ অতিভুজ কোনডাল এডাল অতিভুজৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান PR ৰ বৰ্গ PQ ৰ বৰ্গ প্লাস QR ৰ বৰ্গ এতিয়া PR কিমান আছিল 13 PQ কিমান আছিল 12 স্কয়াৰ বহাই গৈছো আৰু QR আমি উলিয়াব লাগে QR টো আমি নাজানো 13 ৰ স্কয়াৰ 13 দুটা পূৰণ হ'ব 13 পূৰণ 13 169 হৈ যায় তাৰ পিছত 12 ৰ বৰ্গ 12 পূৰণ 12 144 হয় QR স্কয়াৰ এটো অন্যটো সাইডত যদি লৈ আনো 169 এটো প্লাস হৈ আছিল এফালে লৈ আনিলে প্লাস আছিল মাইনাস হ'ব গৈ থাকিব QR স্কয়াৰ আছিল স্কয়াৰটো আঁতৰাই দিলে অন্যটো সাইডত স্কয়াৰ ৰুট বহি যাব 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 1 ৰ পৰা 1 গলে 0 25 হ'ল আৰু 25 ৰ বৰ্গমূল কিমান আছিল 5 আৰু যেহেতু এটো এবোৰ সব সেন্টিমিটাৰত আছে এটো কি হ'ব সেন্টিমিটাৰ হ'ব এতিয়া আমাক কি লব কৈছিলে 10p cot r গতিকে লিখিছো এতিয়া 10p cot r এতিয়া 10 মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস আৰু মোক কোনটো কোণৰ কথা কৈছে p নামৰ কোণটো সমকোণৰ অপজিটডাল আছিল হাইপোটেনিয়াস p নামৰ কোণটোৰ অপজিটে থকাডাল আছিল পাৰপেন্ডিকুলাৰ আৰু p নামৰ কোণটোৰ লগত লাগি থকাডাল বেস p কোণৰ কাৰণে গতিকে 10 মানে আছিল পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কোণডাল হৈ গল QR বেস কোণডাল হৈ গল PQ বেস মাইনাস cot r cot মানে কি আছিল বেস বাই পাৰপেন্ডিকুলাৰ গতিকে r কোণৰ কাৰণে কৈছে গতিকে p কোণৰ কাৰণে কোৱা নাই r নামৰ কোণটোৰ কাৰণে r ৰ অপজিটডাল কি হ'ব পাৰপেন্ডিকুলাৰ আৰু r ৰ লগত লাগি থকাডাল বেস হৈ যাব কোণটোৰ অপজিটডাল পাৰপেন্ডিকুলাৰ হয় হলাই গতিকে cot মানে আছিল বেস বাই পাৰপেন্ডিকুলাৰ বেস কোণডাল হৈ গল QR পাৰপেন্ডিকুলাৰ কোণডাল হৈ গল PQ এতিয়া আমি যদি এডখৰতে লিখিছো QR কিমান আছিল 5 আছিল আৰু PQ কিমান আছিল 12 আছিল মাইনাস QR কিমান আছিল 5 আৰু PQ কিমান আছিল 12 গতিকে 12 ভাগৰ 5 ৰ পৰা 12 ভাগৰ 5 বিয়োগ হৈ গলে কিমান হ'ব
0 গতিকে tan t minus cot r কিমান ওলালে 0 ওলালে এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছো এই প্ৰশ্নটো 2016 চন আৰু 2019 চনত হাই স্কুল শিক্ষান্ত পৰীক্ষাত আহিছিলে 2 নম্বৰ দিছিলে দিয়া আছে sin a equal to 3/4 তেতিয়া হলে cos a আৰু tan a উলিয়াব কৈছে sin ৰ ভ্যালুটো দিয়া আছে cos আৰু tan ৰ ভ্যালু উলিয়াব কৈছে গতিকে মই লিখি লৈছো abc এটা ত্ৰিভুজ আঁকি ললো abc সমকোণী ত্ৰিভুজৰ কোণ b equal to b কোণটো কিমান আছিল 90 ডিগ্ৰী আৰু আমাক কি দিয়া আছে যদি এটো আমাক দিয়া থকা বস্তু দিয়া আছে কি দিয়া আছে sin a equal to 3/4 এতিয়া a নামৰ কোণটোৰ কাৰণে a ৰ অপজিট ডাল পাৰপেন্ডিকুলাৰ আৰু সমকোণৰ অপজিট ডাল হাইপোটেনিয়াস আৰু a নামৰ কোণটোৰ লগত লাগি থকা ডাল বেছ আছিল sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ কোণডাল আছিল bc আৰু হাইপোটেনিয়াস কোণডাল আছিল ac 3/4 এতিয়া মই ক্ৰস মাল্টিপ্লিকেশন কৰিম bc a 3 টো তললৈ গুচি আহিব bc/3 ac টো অন্য সাইডত লৈ গলে ওপৰলৈ গুচি যাব ac/4 এতিয়া এখিনি আৰু এখিনি দুইখিনি সমান গতিকে মই দুইখিনিকে ধৰি লৈছো এখিনি ভ্যালু k এখিনি ভ্যালু k ধৰা হল এটাকে bc/3 মানে k তেতিয়ালে bc equal to 3 টো অন্য সাইডত লৈ গলে k লগত পূৰণ হ'ব bc equal to 3k ac/4 মানেও k গতিকে ac equal to 4 টো অন্য সাইডত লৈ গলে ac equal to 4k bc পালো 3k আৰু ac পালো 4k কোনটো নাই পোৱা ab নাই পোৱা গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে মই ab উলিয়াই লব লাগিব গোটেই কেইটা বাহু উলিয়াব লাগিব এতিয়া abc সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাও এতিয়া তোমালোকক মই অকমান সহজ কৰি দিছো কামটো চাইলো তোমালোকক ab লাগে হাইপোটেনিয়াস কোণডাল আছিল সমকোণৰ অপজিট ডাল তোমালোকে কি পাইছিলা ac ৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান বাকি দুটাৰ ভিতৰত লাগে তোমাক ab ৰ বৰ্গ আৰু bc ৰ বৰ্গৰ যোগফলৰ লগত ac ৰ বৰ্গটো সমান এইটো অন্যটো সাইডত লৈ গলে কি হ'ব যেহেতু মোক ab হে লাগে bc টো অন্য সাইডত লৈ গলে প্লাস আছিল -bc² হৈ যাব আৰু ইয়াৰ স্কয়াৰ গুচাই দিলে অন্য সাইডত কি হৈ যাব ৰুট আহি যাব ab ওলাই যাব ac কিমান আছিল 4k স্কয়াৰ bc কিমান আছিল 3k স্কয়াৰ গতিকে অকমান ওপৰত লিখিছো মই ab equal to 4 ৰ স্কয়াৰ 16 k স্কয়াৰ minus 3 ৰ স্কয়াৰ 9 আৰু k ৰ স্কয়াৰ k স্কয়াৰ ab equal to root over 16টা k স্কয়াৰ পৰা 9টা গুচি গলে 7k স্কয়াৰ ab equal to 7 ৰ বৰ্গমূল ওলোৱা নাছিল আমি তো অপৰিমেয় সংখ্যা ৰুটৰ ভিতৰত থাকি যাব আৰু k স্কয়াৰ দুটা k ৰ ভিতৰত বৰ্গমূল ললে এটা k গতিকে আমি কেটো ইটো সাইডত লিখিব পাৰা গতিকে ab পাই গলো গতিকে এটা বাহু পাই গলো আমাক কি উলিয়াব কৈছে cos a আৰু tan a গতিকে cos a আৰু tan a উলিয়াম এতিয়া cos a cos মানে কি আছিল বেস বাই পারপেন্ডিকুলার বেস বাই হাইপোটেনিয়াস গতিকে a নামৰ কোণটোৰ কাৰণে লাগি থকা ডাল বেস আৰু অপজিট ডাল পারপেন্ডিকুলার আছিল আৰু সমকোণৰ অপজিট ডাল হাইপোটেনিয়াস cos মানে আছিল বেস বাই হাইপোটেনিয়াস বেস কোণডাল আছিল ab আৰু হাইপোটেনিয়াস কোণডাল আছিল ac ab কিমান হ'ব ab √7k ac কিমান হ'ব ac কিমান আছিল 4k গতিকে k লগত k কাটি দিলো
ৰুট 7/4 তাৰপিছত কি ওলাব কৈছিলে tan মানে কি আছিলে পাৰপেন্ডিকুলাৰ বাই বেছ পাৰপেন্ডিকুলাৰ কোনডাল আছিলে BC আৰু বেছ কোনডাল আছিলে AB BC কিমান আছিলে 3k AB কিমান আছিলে AB উলিয়াই লৈছিলো ৰুট 7k k লগত k কেনসেল কৰিলো 3/√7 গতিকে দুইটা আনসাৰ আমাৰ ওলাই গল কিন্তু এই যে এইটো যেটো প্ৰশ্ন 2016 চনত যেটো প্ৰশ্ন আহিছিল 16 চনত cos tan ৰ বাহিৰেও তোমালোকৰ cot আৰু sec a উলিয়াব কৈছিলে গতিকে মই আৰু এটা উলিয়াই দিছো cot আৰু sec উলিয়াব কৈছিলে cot a cot মানে কি আছিলে বেছ বাই পাৰপেন্ডিকুলাৰ বেছ কোনডাল আছিলে AB পাৰপেন্ডিকুলাৰ কোনডাল আছিলে BC গতিকে AB কিমান পাইছিলো AB ৰুট 7k BC কিমান পাইছিলো 3k k লগত k কাটি দিলো ৰুট 7/3 আৰু কি উলিয়াব কৈছিলে sec a উলিয়াব কৈছিলে sec মানে হাইপোটেনিয়াস বাই বেছ হাইপোটেনিয়াস কোনডাল আছিলে AC বেছ কোনডাল আছিলে AB গতিকে AC আছিলে 4k AB কি আছিলে AB আছিলে ৰুট 7k গতিকে 4/√7 আৰু তোমালোকৰ কিতাপৰ প্ৰশ্নটো এডখৰলৈকে হ'ল কিন্তু এই দুটা প্ৰশ্ন 2016 চনত এই দুটা বেছিকে আহিছিলে অনুপাত উলিয়াবৰ কাৰণে গতিকে তোমালোকৰ যিকোনো এটাৰ অনুপাত যদি দি দিয়ে ইয়াৰ গোটেইকেইটাৰ ভিতৰত যিকোনো এটাৰ অনুপাত দিলে বাকি কেইটা অনুপাত তোমালোকে গোটেইকেইটা অনুপাতও উলিয়াব পাৰা আগলৈ আমি এনেকুৱা প্ৰশ্ন আৰু পাম এতিয়া আমি 4 নম্বৰ প্ৰশ্ন আৰম্ভ কৰিছো 4 নম্বৰ প্ৰশ্নত দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিয়াব কৈছে sin a আৰু sec a উলিয়াব কৈছে আৰু cotৰ ভ্যালু দিয়া আছে আমাক গতিকে আমি এটা ত্ৰিভুজ আঁকি ললো ABC ত্ৰিভুজ যেহেতু ইয়াত মোক A নামৰ কোণ কৈছে গতিকে A নামৰ কোণটো মই মাৰ্ক কৰি লৈছো কি দিয়া আছে এটো দিয়া আছে 15 cot a = কিমান দিয়া আছিল 8 এতিয়া মই যদি cot a = 8/15 টো অন্য সাইডত লৈ গলে পূৰণ হৈ আছিল হৰণ হৈ যাব আগৰ প্ৰশ্নটোৰ নিচিনা একে টাইপৰ হৈ গল cotৰ ভ্যালুটো এটা ৰেশিও দিয়া আছে cotৰ ৰেশিওটো দিয়া আছে আৰু কি উলিয়াব কৈছে sin আৰু secৰ উলিয়াব কৈছে গতিকে cot মানে কি আছিল বেছ বাই পাৰপেন্ডিকুলাৰ সমকোণৰ অপজিট ডাল আছিল হাইপোটেনিয়াস সূক্ষ্ম কোণটোৰ অপজিট ডাল আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্ম কোণটোৰ লগত লাগি থকা ডাল বেছ আছিল cot মানে বেছ বাই পাৰপেন্ডিকুলাৰ বেছ কোণডাল হ'ল AB আৰু পাৰপেন্ডিকুলাৰ কোণডাল হ'ল BC 8/15 BC টো অন্য সাইডত লৈ গলে 8 ৰ লগত পূৰণ হ'ব আৰু 8 টো অন্য সাইডত লৈ গলে হৰণ আহি যাব তললৈ আহিব = 15 মই এখিনি আৰু এখিনি দুইখিনি সমান মই দুইখিনিকে কি বুলি ধৰি লৈছিলো আগত k ধৰা হ'ল তেতিয়া হলে AB/8 = k AB = 8 টো অন্য সাইডত লৈ গলে 8k BC/15 = k BC = 15k গতিকে AB আৰু BC পাই গলো AB আৰু BC পাই গলো AC উলিয়াব লাগে পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াই দিও পাইথাগোৰাছৰ উপপাদ্য মতে পাও কি নাই পোৱা মই AC নাই পোৱা AB আৰু BC পালো AC ডাল হাইপোটেনিয়াস আছিল সমকোণৰ অপজিট অতিভুজৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান AB ৰ বৰ্গ যোগ BC ৰ বৰ্গ যোগফলৰ লগত সমান ইয়াৰ বৰ্গটো আঁতৰাই দিলে অন্য সাইডত বৰ্গমূল আহি যাব AB কিমান আছিল 8k
বৰ্গ BC কিমান আছিলে 15k এতিয়া 8 ৰ স্কয়াৰ 64k ৰ স্কয়াৰ প্লাস 15 ৰ স্কয়াৰ 225 আৰু k ৰ স্কয়াৰ k স্কয়াৰ এতিয়া মই ওপৰত লিখিছো অকমান মুছি লৈছো AC equal to এই দুটা যদি যোগ কৰিলো 5 4 9 2 6 8 আৰু 2 289 k স্কয়াৰ আৰু 289 ৰ বৰ্গমূল হৈছে 17 k স্কয়াৰৰ বৰ্গমূল দুটা k ৰ ভিতৰত এটা k গতিকে AC পাই গলো AB BC AC গোটেই কেইটা বাহু পাই গলো তেতিয়া হলে মোক কি ওলাব কৈছিলে sin A আৰু sec A এতিয়া sin A আৰু sec A ওলাম এটাকে sin A sin মানে কি আছে পাৰপেন্ডিকুলাৰ বা হাইপোটেনাস পাৰপেন্ডিকুলাৰ কোণডাল আছে BC আৰু হাইপোটেনাস কোণডাল আছে AC BC আছে 15k AC কিমান আছে 17k k কাটি দিলো 15/17 আৰু কি ওলাব কৈছিলে sec A sec মানে আছিল হাইপোটেনাস বাই বেস হাইপোটেনাস আছিল AC আৰু বেস আছিল AB AC কিমান পাইছিল 17 AB কিমান পাইছিল 8k গতিকে 17/8